ঘৰতে দোকানৰ দৰে কেনেকৈ আলু চাট বনাব পাৰি আহকচোন ভিডিঅ'টোৰ মাজলৈকে। প্ৰথমে মই আলু কেইটামান লৈ ভালদৰে ৰুকি ল'লোঁ। এইখিনি ধুই কৰ্ণফ্ল'ৰ 2 চামুচ দি এইখিনি ভালদৰে আকৌ সানি ল'লোঁ। সানি লোৱাৰ পিছত মই চালনীত এনেধৰণৰ দি ল'লোঁ। আটাখিনি মই বহলকৈ দি ল'লোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া মই অকণমান কেৰাহীত ভাজি ল'লোঁ। এইখিনি ভাজি লোৱা হৈ গ'ল। মই ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া প্ৰথমতে মই মধুৰিআম দিলোঁ। মধুৰিআম দিয়াৰ পিছত মই অকণমান নাৰিকল দিলোঁ, এয়া বাদাম দিলোঁ, আলমণ্ড বাদাম, লগতে খেজুৰ দিলোঁ, লগতে এয়া কাজু দি দিলোঁ। এইখিনিত মই ডালিম দিলোঁ, অকণমান ডালিম দিলোঁ ধুনীয়াকৈ। এয়া ডালিম দিয়াৰ পিছত আকৌ ভুজিয়া দিম। এইখিনিত মই ভুজিয়া দিলোঁ। এয়া এনেধৰণৰ ভুজিয়াখিনি মই আটাখিনি দি ল'লোঁ। লগতে মই তেঁতেলী টেঙাৰ চাটনি বনাইছিলোঁ, এইখিনিও দি দিলোঁ চাটনিখিনি। ইয়াৰ লগতে দিলোঁ দৈ। দৈখিনিও ধুনীয়াকৈ ফেটি এনেধৰণৰ ল'ব লাগে। দৈখিনি দিয়াৰ পিছত মই অকণমান এয়া পদিনাৰ চাটনি দিলোঁ। এয়া দেখিছেনে? চাটনিখিনি দিয়াৰ পিছত সঁচাকৈয়ে দেখিবলৈ আৰু খাবলৈ দোকানৰ দৰে হৈছে। খাবলৈ খুব ভাল হয় এনেধৰণৰ। এয়া আপোনালোকে এবাৰ ট্ৰাই কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।